অমৃত বৃক্ষ আন্দোলনত 6 কপি ফটো কেনেকৈ আপলোড কৰিব লাগে আৰু ক'ত ফটো মাৰিব লাগে আপোনালোকক সকলোবোৰ দেখাই আছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ গাইজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব প্ৰথমতে মই গৈ ল'লোঁ দুটা এপছ লাগে প্ৰথমতে GPS মেপ কেমেৰা লাগিব আৰু এটা অমৃত বৃক্ষ আন্দোলন বুলিকে এপছ এটা লাগিব প্ৰথমতে ফোনত গৈ মেলি মই প্লে ষ্টৰটোত ক্লিক কৰি লওঁ এয়া ফ্ৰেণ্ডছ ক্লিক কৰি ল'লোঁ ইয়াতে মই সাৰ্চ বুটামত সাৰ্চ কৰি ল'ম অমৃত বৃক্ষ আন্দোলন বুলি অমৃত বৃক্ষ আন্দোলন বুলিকে মই সাৰ্চ কৰি থোৱা আছিল হেতুকে মই এতিয়া ক্লিক কৰি দিলোঁ ক্লিক কৰি দিয়াৰ লগে লগে আগতে ইনষ্টল কৰি থোৱা আছিল হেতু কাৰণে ওপেন বুলি ওলাইছে মই তাতে ওপেনত ক্লিক কৰি দিম এতিয়া ওপেন কৰি ল'লোঁ ওপেন কৰি দিয়াৰ লগে লগে তলত ওলাইছে তেনেকৈ লগইন বুটামত আপোনালোকে সকলোৱে ক্লিক কৰিব মই ক্লিক কৰি দিয়াৰ লগে লগে তেনেকৈ লগইন ফৰ্ম বুলি ওলাইছে তাতে মোবাইল নাম্বাৰ দিব লাগে OTP আহিব OTP টেপি দিব লাগিব তাৰপিছত এতিয়া মই পুনৰ স্ক্ৰীনত গৈ মেলি মই প্লে ষ্টৰত ক্লিক কৰি লওঁ মই ইনষ্টল কৰি লওঁ আপোনালোকেও কৰি ল'ব GPS মেপ কেমেৰা সকলোকে লাগে এতিয়া মই GPS মেপ কেমেৰা বুলি সাৰ্চ কৰি লওঁ আহি গ'ল তাতে মই এতিয়া ক্লিক কৰি দিওঁ GPS মেপ কেমেৰা এপছটো মই এতিয়া ইনষ্টল কৰি লওঁ প্ৰথমতে মই ইনষ্টল কৰি ল'লোঁ ইনষ্টল হৈ আছে তেনেকৈ নৰ্মেল ফটো হ'লে নহ'ব ফ্ৰেণ্ডছ তেনেকৈ GPS মেপ কেমেৰাটো সকলোৱে ইনষ্টল কৰি ল'ব মই মানে আগতে মানে গোটেইখিনি ৰেডি কৰি লৈছোঁ প্ৰথমতে GPS মেপ কেমেৰাটো ইনষ্টল কৰিলোঁ তাৰপিছত আৰু এটা অমৃত বৃক্ষ আন্দোলন বুলিকে এপছটো ডাউনলোড কৰি লোৱা হৈ গ'ল তাৰপিছত দেখাই থাকোঁ বাৰু ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰি দিব লগতে মই ওপেনত ক্লিক কৰি দিলোঁ ওপেনত ক্লিক কৰি দিয়াৰ লগে লগে তেনেকৈ ইণ্টাৰফেচ হৈছে ফ্ৰেণ্ডছ তলত ওলাইছে ওপেন বুলি ক্লিক বুটাম ওলাইছে ক্লিক কৰি দিলোঁ তাৰপিছত GPS মেপ কেমেৰা বুলিকে আহি গৈছে তাৰপিছত আহিলে তেনেকৈ আপুনি ভাষাটো কি ভাষা কৰিব ইংলিছ হিন্দী মই ইংলিছ কৰি ল'লোঁ ইংলিছত ক্লিক কৰি দিয়াৰ লগে লগে নেক্সট বুটামত ক্লিক কৰি দিলোঁ তাৰপিছত কেমেৰা এক্সেছ আহিছে কেমেৰা এক্সেছত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে ওপৰৰ কিবাটোত ক্লিক কৰি দিব তাৰপিছত তলৰটো ক্লিক কৰি দিব তাৰপিছত এই আহিলে ফটোটো এলাউ কৰি দিব তাৰপিছত নেক্সটটোত ক্লিক কৰি দিব আপোনালোকে মই ক্লিক কৰি দিয়াৰ লগে লগে স্ক্ৰল কৰাৰ পাছত তলত আহি গ'ল নেক্সটত ক্লিক কৰি দিলোঁ মই তাৰপিছত ৱেইট কৰিব অলপমান তাৰপিছত GPS মেপ কেমেৰা হৈ গ'ল তাৰপিছত ফটো কেনেকৈ মাৰিব লাগে আপোনালোকক দেখাই আছোঁ আপোনালোকৰ ফটো মাৰাৰ লগে লগে মোৰ জাগাটোৰ নাম ওলাইছে তেনেকৈ আপোনালোকৰো জাগাটোৰ নাম ওলাব ফটো কেনেকৈ মাৰিব লাগে এয়া ফটো মাৰি দিয়াৰ লগে লগে আপোনাৰ পিন কোড জাগাৰ নাম সকলোবোৰ ওলাই আহিলে তাৰপিছত ফটোটো ক'ত উলিয়াব দেখাই দিওঁ ফটো মাৰাৰ লগে লগে ফটোত ক্লিক কৰি দিব এয়া মোৰ ফটো আহি গ'ল তাৰপিছত পুনৰ ফোন স্ক্ৰীনত গৈ মেলি আগতে অমৃত বৃক্ষ আন্দোলনটো ডাউনলোড কৰি থোৱা আছে ক্লিক কৰি দিলোঁ ক্লিক কৰি দিয়াৰ লগে লগে তলত আহি গ'ল লগইন বুটামত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইল নাম্বাৰটো দি দিব ইয়াত এতিয়া মই মোৰ নিজৰ কৰি দিয়া নাই বেলেগৰ কৰি দিয়া আছোঁ মোৰ নিজৰটো হৈ গ'ল সেইকাৰণে এতিয়া বেলেগৰ মোবাইল নাম্বাৰ ক্লিক কৰি মেলি এতিয়া আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ ফটো আপলোড কৰিব এতিয়া মই মোবাইল নাম্বাৰটো টেপি দিয়া হৈ গ'ল মোবাইল নাম্বাৰ হৈ গ'ল গেট OTPত ক্লিক কৰি দিলোঁ ক্লিক কৰি দিয়াৰ লগে লগে আহিব কণ্টেক্ট পাছতে আপোনালোকৰ তাত SMS যাব OTP যাব OTPটো মই ক্লিক কৰি দিলোঁ সেইটো OTPটো ক্লিক কৰি দিয়া হৈ গ'ল এতিয়া ফ্ৰেণ্ডছ ক্লিক কৰাৰ লগে লগে এণ্টাৰ আহিছে কেপচাৰ আহিছে এণ্টাৰ কেপচাৰ তলত আছে সেইটোক আপোনালোকে ক্লিক কৰি দিব 210746 ওলাইছে সেইটো ক্লিক কৰি দিব ইয়াত মই ক্লিক কৰি লগইন কৰি দিম এতিয়া লগইনত ক্লিক কৰি দিয়াৰ লগে লগে তেনেকৈ ইণ্টাৰফেচ আহিলে আপলোড ফটো আহিলে ডিলেট ফটো আপোনালোকৰ ডিটেইলছ সকলোবোৰ আহিলে লগতে ছিলেক্ট আপলোড ফটো ক্লিক কৰাৰ লগে লগে আহিলে ছিলেক্ট প্লেন আপোনালোকে গছপুলিটো কি গছপুলি হয় নামটো লিখি দিব যদি গছপুলিটোৰ নামো যদি ইয়াত নাই তেতিয়াহ'লে আপোনালোকে মানে যোনটো গছপুলি ৰুইছে সেইটো যদি ইয়াত নাম নাই যিকোনো এটা ক্লিক কৰি দিব মই লালিটো ক্লিক কৰি দিলোঁ লালি ফটো মাৰিছিলোঁ সেইকাৰণে লালিটো মাৰি দিলোঁ তাৰপিছত তাত যে ওপেন কেমেৰা আছে এটা ওপেন গেলেৰী আছে আপোনালোকে মই টেপি দিলোঁ ওপেন গেলেৰীত ক্লিক কৰি দিলোঁ মই যিবোৰ মানে আগতে ফটো মাৰিছিলোঁ GPS কেমেৰাত সেইবোৰ আছে এতিয়া মই ফটো লৈ ল'লোঁ ফটো একপি মই লৈ লোৱাৰ পাছত ক্ৰপ কৰি ল'ম ভালকৈ এই তলৰ গোটেই যিমানখিনি GPS বুলিকে জাগাটোৰ ডিটেইলছবোৰ ওলাইছে সেইবোৰ সম্পূৰ্ণকৈ ওলাব লাগে আৰু ন মই এয়া ক্ৰপ কৰি ল'লোঁ ধুনীয়াকৈ ছাইডত ক্ৰপ বুলি ওলাইছে তাত ক্লিক কৰি দিব সেইটো মই ভালকৈ কিবা কৰা হৈ গ'ল ক্ৰপটোত ক্লিক কৰি দিওঁ এতিয়া মই ক্ৰপটোত ক্লিক কৰি দিয়াৰ লগে লগে আহি গ'ল তেনেকৈ আপলোড বুলিকে আহি গ'ল ফটো কপি আহি মেলি ফটো আপলোড কৰি দিব লাগে আপলোডত ক্লিক কৰি দিয়াৰ লগে লগে তেনেকৈ এটা ইণ্টাৰফেচ আহিব ৰখিব আহি গ'ল আইডিবোৰ আহিলে আইডিটো স্ক্ৰীনশ্বট কৰি ৰাখি থৈ দিব আপোনালোকে পাছত লাগিব তেনেকৈ গো টু স্ক্ৰীনশ্বট কৰাৰ পাছত গো টু ডেস্কবৰ্ডত আকৌ ক্লিক কৰাৰ পাছত পুনৰ আপলোড ফটোত ক্লিক কৰি দিব চাওক আপলোড ফটো ক্লিক কৰি মেলি পুনৰ গেলেৰী আহি গ'ল গেলেৰীটো মই ক্লিক কৰি দিলোঁ
তাৰপিছত গেলেৰীৰ পৰা মই ফটোটো আকৌ লৈ ল'লোঁ 1 কপি তেনেকৈ 6 কপি আপলোড কৰিব লাগে আপলোডটো তাৰপিছত মই ফটোটো লৈ মেলি গোটেইখিনি মানে ডিটেইলছবোৰ ওলাই যোৱাকৈ ক্ৰপ কৰা হৈ গ'ল ন ধুনীয়াকৈ সকলোবোৰ তেনেকৈ ভালকৈ ক্ৰপ কৰি ল'ব তাৰপিছত মই প্লেনটো ল'ম মানে প্লেনটো আগতীয়া নলওঁকৈ ফটোটো ল'লোঁ এতিয়া মই প্লেনটো ছিলেক্ট কৰোঁ প্লেনটো মই এতিয়া লৈছিলোঁ লালি কিছুমানে আমপুলিও যদি ৰুইছে আমপুলিটোৰ নাম ইয়াত আছে তাত ক্লিক কৰি দিব মই লালিটো ক্লিক কৰি দিলোঁ লালি ৰুইছিলোঁ যে ৰোৱা ফটো আছে সেইটোকে আপলোড কৰি দিওঁ মই এতিয়া আপলোড কৰি দিয়া হৈ গ'ল তাৰপিছত আইডিটো আকৌ স্ক্ৰীনশ্বট কৰি ৰাখি থ'ব আপোনালোকে তেনেকৈ গ'টো ডেস্কবৰ্ডত গৈ মেলি তেনেকৈ 6 কপি ফটো আপলোড কৰি দিব তাৰপিছত আপোনাৰটো হৈ যোৱাৰ পাছত বেলেগৰটো কেনেকৈ কৰিব তেনেকৈ ওলাইছে ছেটিঙত ক্লিক কৰিব লগ আউটটোত ক্লিক কৰি দিব তাত অ'কে কৰি দিব অ'কে কৰি দিয়াৰ লগে লগে চাওক অ'কে কৰি দিলোঁ আকৌ পুনৰ নতুনকৈ আহিলে আকৌ লগ ইন কৰি তেনেকৈ আনৰটো কৰি দিব পাৰে যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব